এয়া আকাশবাণী বাতৰি পঢ়িছো প্ৰণীতা দেৱীয়ে এতিয়া প্ৰধান বাতৰিসমূহ হ'ল কেন্দ্ৰীয় গ্ৰামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে 9 কোটি 3 লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় 20,000 কোটি টকা হস্তান্তৰ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভুজত থকা স্মৃতিবন ভূমিকম্প স্মাৰক সংগ্ৰহালয়ে ইউনেস্কোৰ প্ৰিক্স ৱৰ্ডছাই সংগ্ৰহালয় বঁটাৰ বাবে বাছনি লাভ কৰাত সন্তোষ প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত জম্মু কাশ্মীৰৰ সুৰক্ষা পৰিস্থিতি আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বন্যপ্ৰাণীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে কাজিৰঙাত 3টা নতুন কামাণ্ডো বেটেলিয়ন নিয়োগ কৰা হৈছে আৰু ভাৰতৰ সুমিত নাগলে পেৰুগিয়া চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে এতিয়া শুনক বিতং বাতৰি কেন্দ্ৰীয় গ্ৰামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে বাৰাণসীৰ পৰা 9 কোটি 3 লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় 20,000 কোটি টকা হস্তান্তৰ কৰিব নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী চৌহানে এই কথা প্ৰকাশ কৰে তেওঁ কয় যে যোৱা 10 বছৰত 11 কোটি কৃষকৰ একাউণ্টলৈ 3 লাখ কোটি টকা হস্তান্তৰ কৰা হৈছে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীকে প্ৰধানমন্ত্ৰীৰ মঙলবাৰৰ অনুষ্ঠানত অংশ ল'বলৈ পত্ৰ প্ৰেৰণ কৰিছে তেওঁ কয় যে গ্ৰামোন্নয়ন আৰু কৃষি তথা কৃষক কল্যাণ মন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত তেওঁ মন্ত্ৰালয়ৰ বিষয়াসকলৰ সৈতে কৃষক কল্যাণৰ লগত জড়িত প্ৰতিটো গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিছে শ্ৰী চৌহানে কয় যে তেওঁ নতুন চৰকাৰৰ প্ৰথম 100 দিনৰ পৰিকল্পনাৰ অধীনত কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ কাৰ্য পৰিকল্পনাৰ ইতিমধ্যে পৰ্যালোচনা চলাইছে মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ প্ৰতিটো সমস্যাই গুৰুত্ব সহকাৰে ল'ব আৰু আঁচনিখনৰ নীতি নিয়ম সলনি কৰাৰ আৱশ্যকতা অনুভৱ কৰিলে সংস্কাৰ সাধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভুজত থকা স্মৃতিবন ভূমিকম্প স্মাৰক সংগ্ৰহালয়ে ইউনেস্কোৰ প্ৰিক্স ৱৰ্ডছাই সংগ্ৰহালয় বঁটাৰ বাবে বাছনি লাভ কৰাত সন্তোষ প্ৰকাশ কৰিছে সামাজিক মাধ্যম যোগে শ্ৰী মোদীয়ে কয় যে কচ্ছত থকা স্মৃতিবন হৈছে 2001 চনৰ ভূমিকম্পত নিহতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তেওঁ লগতে এয়া মানুহৰ সহনশীলতা আৰু সাহসৰ স্মৃতি বুলি উল্লেখ কৰে গৃহমন্ত্ৰী অমিত শ্বাহেও এই সাফল্যক দেশৰ বাবে গৌৰৱৰ বিষয় বুলি অভিহিত কৰে তেওঁ কয় যে স্মৃতিবনৰ এই সাফল্যই সমগ্ৰ বিশ্বতে 2001 চনৰ ভূমিকম্পত নিহতসকলৰ স্মৃতি বিয়পাব আনহাতে গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলেও স্থাপত্য আৰু আৰ্হিৰ ক্ষেত্ৰত ইউনেস্কোই প্ৰতিবছৰে ঘোষণা কৰা এই বঁটাৰ বাবে বিশ্বৰ 7টা উল্লেখযোগ্য সংগ্ৰহালয়ৰ ভিতৰত স্মৃতিবনে স্থান লাভ কৰাৰ কথাটোত সন্তোষ প্ৰকাশ কৰে সামাজিক মাধ্যম যোগে তেওঁ কয় যে প্ৰথমবাৰৰ বাবে দেশৰ সংগ্ৰহালয়ে স্থানীয় সংস্কৃতি আৰু পৰিৱেশ সংৰক্ষণৰ বাবে বিশ্বমানৰ স্বীকৃতি লাভ কৰাটো গুজৰাটৰ বাবে গৌৰৱৰ বিষয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত জম্মু কাশ্মীৰৰ সুৰক্ষা পৰিস্থিতি আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলাব বৈঠকত জম্মু কাশ্মীৰৰ উপ ৰাজ্যপাল মনোজ সিনহা ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল কেন্দ্ৰীয় গৃহ সচিব সেনা আৰক্ষী আৰু জম্মু কাশ্মীৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব শ্ৰী শ্বাহে শুকুৰবাৰে নতুন দিল্লীত গৃহ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে অনুষ্ঠিত বৈঠকত জম্মু কাশ্মীৰৰ সুৰক্ষা পৰিস্থিতিৰ পৰ্যালোচনা চলাইছিল আইন আৰু ন্যায় মন্ত্ৰালয়ে আজি কলকাতাত ফৌজদাৰী ন্যায় প্ৰণালীৰ প্ৰশাসনত ভাৰতৰ প্ৰগতিশীল পথ শীৰ্ষক এখন সন্মিলনৰ আয়োজন কৰিছে আইন আৰু ন্যায় মন্ত্ৰালয়ে কৈছে যে ভাৰতীয় ন্যায় সংহিতা 2023 ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা আৰু ভাৰতীয় সাক্ষ্য অধিনিয়ম 2023ৰ বিশেষ বৈশিষ্ট্যসমূহ আলোচনা আৰু প্ৰশ্নোত্তৰ শিতানৰ মাধ্যমেৰে অৱগত কৰোৱাই এই সন্মিলনৰ মূল উদ্দেশ্য ৰাষ্ট্ৰপতিয়ে যোৱা ডিচেম্বৰত অনুমোদন জনোৱা এই আইন তিনিখন 1 জুলাইৰ পৰা বলবৎ হ'ব মন্ত্ৰালয়ে কৈছে যে এই আইন তিনিখনৰ বিষয়ে জনসাধাৰণ বিশেষকৈ আইন জগতৰ বিশিষ্ট ব্যক্তি আইন বলবৎকাৰী সংস্থা শিক্ষাবিদ আৰু আইন পাঠ্যক্ৰমৰ ছাত্ৰ ছাত্ৰীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আইন পৰিক্ৰমা বিভাগে যোৱা 2 মাহত নতুন দিল্লী আৰু গুৱাহাটীত 2খন গুৰুত্বপূৰ্ণ সন্মিলন অনুষ্ঠিত কৰিছে শয়ন কক্ষযুক্ত বন্দে ভাৰত ৰেলৰ পৰীক্ষামূলক চলাচল অহা 2 মাহৰ ভিতৰত আৰম্ভ হ'ব সম্প্ৰতি ৰেল বিভাগে বন্দে ভাৰত এক্সপ্ৰেছ চেয়াৰ কাৰহে চলাচল কৰাই আছে ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীত কয় যে জনসাধাৰণে শয়ন কক্ষযুক্ত বন্দে ভাৰত ৰেলৰ চলাচলৰ বাবে বহুদিনৰ পৰাই দাবী জনাই আহিছে উল্লেখযোগ্য যে বন্দে ভাৰত হৈছে দেশৰ প্ৰথমখন অৰ্ধ দ্ৰুতবেগী শ্ৰেণীৰ ৰেল মন্ত্ৰীগৰাকীয়ে কয় যে অহা 5 বছৰত চৰকাৰে ৰেল আন্তঃগাঁথনি উন্নয়নত গুৰুত্ব আৰোপ কৰাৰ লগতে যাত্ৰীসকলক আৰামদায়ক যাত্ৰা সুবিধা প্ৰদানৰ বাবে চেষ্টা কৰিব
তেওঁ কয় যে যোৱা 10 বছৰত দেশত 35,000 কিলোমিটাৰ ৰেলপথ নিৰ্মাণ কৰা হৈছে। নিম্ন আয়ৰ লোকসকলক আৰামদায়ক যাত্ৰাৰ সুবিধা প্ৰদানত চৰকাৰে গুৰুত্ব আৰোপ কৰা বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে অমৃত ভাৰত ৰেলৰ নিৰ্মাণ বৃদ্ধিৰ বাবে কাম অব্যাহত আছে। চলিত গ্ৰীষ্মকালছোৱাত যাত্ৰীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি ৰেল বিভাগে প্ৰায় 4 কোটি লোকে যাত্ৰা কৰিব পৰাকৈ প্ৰায় 20,000খন বিশেষ ৰেলৰ চলাচল আৰম্ভ কৰিছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিশেষকৈ বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জীৱকুলৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে কালি অসামৰিক আৰু আৰক্ষী প্ৰশাসন আৰু উদ্যান কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বন্যপ্ৰাণীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ কাজিৰঙাত 3টা নতুন কমাণ্ডো বেটেলিয়ন নিয়োগ কৰা হৈছে। বানৰ সময়ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত নতুন বন বেটেলিয়নৰ প্ৰায় 600 জোৱান নিয়োগ কৰা হ'ব বুলি তেওঁ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে বান আৰু আনুষংগিক কাৰণত কাজিৰঙাৰ মাটিকালি হ্ৰাস পোৱাৰ ঘটনাৰো বুজ লয়। তেওঁ কয় যে এনে সমস্যাৰ বাবে উদ্যানখনৰ বনভূমি হ্ৰাস পাইছে। এই সমস্যা অধ্যয়নৰ বাবে এটা যুটীয়া কাৰ্যবাহিনী গঠন কৰা হ'ব আৰু বাহিনীটোৱে সমস্যা সমাধানৰ পৰামৰ্শ আগবঢ়াব। দলটোৱে 45 দিনৰ ভিতৰত চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব। অষ্টাদশ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ কালি মুম্বাইত আৰম্ভ হয়। তথ্য আৰু সম্প্ৰচাৰ ৰাজ্যমন্ত্ৰী এল মুৰুগন, মহাৰাষ্ট্ৰৰ সাংস্কৃতিক মন্ত্ৰী সুধীৰ মুংগান্তিৱাৰকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি অনুষ্ঠানত উপস্থিত থাকে। এই উপলক্ষে দিয়া ভাষণত ডঃ মুৰুগানে কয় যে নিয়োগ সৃষ্টি আৰু বিকাশৰ ক্ষেত্ৰত এনিমেশ্যন, ভিজুৱেল এফেক্টছ আৰু গেমিং খণ্ডৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে শীঘ্ৰেই মুম্বাইত এই খণ্ডৰ এটা উৎকৰ্ষতা কেন্দ্ৰ স্থাপন কৰিব। আনহাতে চৰকাৰে চলচ্চিত্ৰ সম্পৰ্কীয় আইনৰ সংশোধনৰ জৰিয়তে চুৰি কাৰ্য নিয়ন্ত্ৰণত ৰখাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱে বিশ্বৰ চলচ্চিত্ৰ নিৰ্মাতাসকলক একত্ৰিত কৰাৰ বিষয়ে উল্লেখ কৰি ডঃ মুৰুগনে কয় যে তথ্য চিত্ৰসমূহে অনন্য দক্ষতা, আৱেগ আৰু মানৱীয় বন্ধনক প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কালিৰ আৰম্ভণি অনুষ্ঠানত FTIIৰ শিক্ষাৰ্থীসকলে নিৰ্মাণ কৰা ছানফ্লাৱাৰ্ছ ৱেৰ দ্য ফাৰ্ষ্ট ওৱান্স টু ন' নামৰ চুটি ছবিখন প্ৰদৰ্শন কৰা হয়। উল্লেখযোগ্য যে এই ছবিখনে চলিত বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত লা চিনে বঁটা লাভ কৰিছিল। ভাৰতৰ সুমিত নাগলে পেৰুগিয়া চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। সুমিতে কালি সংঘৰ্ষপূৰ্ণ ছেমিফাইনেলত পূৰ্বৰ বিশ্বৰ 37 নম্বৰ স্থানৰ খেলুৱৈ স্পেইনৰ বৰ্ণাবে জপাটা মিৰালেছক 7-6, 7-2, 1-6, 6-2 ছেটত পৰাস্ত কৰে। সুমিত ফাইনেলত ইটালীৰ লুচিয়ানো ডাৰ্ডেৰি আৰু জাৰ্মানীৰ ডেনিয়েল অল্টমেয়েৰৰ মাজৰ খেলখনৰ বিজয়ী খেলুৱৈগৰাকীৰ সন্মুখীন হ'ব। ইপিনে প্ৰতিযোগিতাৰ ডাবলছৰ ফাইনেলত ভাৰতৰ এন শ্ৰীৰাম বালাজী আৰু জাৰ্মানীৰ আন্দ্ৰে বেগেমেনৰ যুটিটোক শীৰ্ষ বাছনিপ্ৰাপ্ত আৰ্জেণ্টিনাৰ গুইডো আন্দ্ৰেওজি আৰু মেক্সিকোৰ মিগুৱেল এঞ্জেল ৰেছ ৱৰেলাৰ হাতত 4-6, 5-7 ছেটত পৰাজিত হয়। ইংলেণ্ডে যোৱা নিশা এণ্টিগুৱাৰ নৰ্থ ছাউণ্ডৰ ছাৰ ভিভিয়ান ৰিচাৰ্ড ষ্টেডিয়ামত অনুষ্ঠিত ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত নামিবিয়াক ডাকৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত 41 ৰানত পৰাস্ত কৰে। নামিবিয়াই 127 ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 10 অভাৰত 3টা উইকেট হেৰুৱাই 84 ৰানে কৰিবলৈ সমৰ্থ হয়। ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি 10 অভাৰত 122 ৰান কৰে। অৱশ্যে বৰষুণৰ বাবে খেলখন বিঘ্নিত হোৱাত নামিবিয়াৰ বাবে বিজয় লক্ষ্যৰ সংশোধন কৰি 127 ৰান ধাৰ্য কৰা হয়। ইফালে ভাৰত আৰু কানাডাৰ মাজত ফ্লৰিডাত হ'ব লগা খেলখন বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰিবলগীয়া হয়। প্ৰতিযোগিতাৰ আজিৰ দুখন খেলৰ ভিতৰত প্ৰথমখনত অষ্ট্ৰেলিয়া স্কটলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। খেলখনত স্কটলেণ্ডে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আমালৈ বাতৰি অহাৰ পৰলৈকে 12 অভাৰত 3টা উইকেট হেৰুৱাই 112 ৰান সংগ্ৰহ কৰি খেলি আছিল। আনহাতে দ্বিতীয়খন খেলত পাকিস্তান আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। কেন্দ্ৰীয় গ্ৰামোন্নয়ন তথা কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে কৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত মঙলবাৰে 9 কোটি 3 লাখ খেতিয়কৰ একাউণ্টলৈ প্ৰায় 20,000 কোটি টকা হস্তান্তৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভুজত থকা স্মৃতিবন ভূমিকম্প স্মাৰক সংগ্ৰহালয়ে ইউনেস্কোৰ প্ৰিক্স ৱৰ্চাই সংগ্ৰহালয় বঁটাৰ বাবে বাছনি লাভ কৰাত সন্তোষ প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি এখন উচ্চ পৰ্যায়ৰ বৈঠকত জম্মু কাশ্মীৰৰ সুৰক্ষা পৰিস্থিতি আৰু অমৰনাথ যাত্ৰাৰ প্ৰস্তুতিৰ পৰ্যালোচনা চলাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে বন্যপ্ৰাণীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ উদ্দেশ্যে কাজিৰঙাত 3টা নতুন কমাণ্ডো বেটেলিয়ন নিয়োগ কৰা হৈছে আৰু ভাৰতৰ সুমিত নাগলে পেৰুগিয়া চেলেঞ্জাৰ টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে।
আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল।